3 বছৰে ৱাটাৰ চাপ্লাইটো আমাৰ ইয়াত বুৰৈগুৰি গাঁৱত বহিছিলে বা বনাইছিলে সি তেতিয়া যিজনে ঠিকা লৈছিলে তেখেতে আজি 3 বছৰ হ'ল সম্পূৰ্ণ কৰিব পৰা নাই যেহেতু মানে কিবা অসুবিধা হ'ব পাৰে তেখেতৰ কিন্তু আজি 3 বছৰ বেলেগত দেখিছোঁ সম্পূৰ্ণ হৈ ৱাটাৰ চাপ্লাই অলৰেডি পানী ৰাইজে পাই আছে আমাৰ ইয়াত কিন্তু এতিয়ালৈকে সম্পূৰ্ণ হোৱা নাই মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছোঁ আমাৰ এই কামটো সোনকালে ডিপাৰ্টমেণ্টৰ ফালৰ পৰা কৈ কামটো কৰিব লাগে আপোনালোকৰ ইয়াত বিশুদ্ধ পানী দৰকাৰ নেকি বহুতেই দৰকাৰ আমাৰ বুৰৈ গাঁৱৰ ৰাইজে একদম পানী প্ৰব্লেমত আছে পানী দৰকাৰ হয় আজি 3 বছৰ কমপ্লিট নকৰিলে ন 3 বছৰ সম্পূৰ্ণ হোৱা নাই এইটো কোনে লৈছিল আপুনি জানে নেকি ফেক্টৰীজনৰ যিজনে লৈছে এজনৰ নাম বিশেষকৈ নাজানো কাজিৰঙা ফেক্টৰীৰ মালিক বুলিহে আমি চিনি পাওঁ এতিয়া দেখিছোঁ গোটেইখন মদৰ আড্ডাহে হৈছে ইয়াত হয় কামটোৱে সম্পূৰ্ণ হোৱা নাই সোনকালে লাগে মুখ্যমন্ত্ৰীক আমি অনুৰোধ জনাইছোঁ সোনকালে কামটো কৰিব লাগে এইটো ঠাইটোৰ নাম কি বুৰৈগুৰি ৰৌমাৰী 3 বছৰ হোৱা হ'ল ন হয় কামটোৱে সম্পূৰ্ণ হোৱা নাই এতিয়ালৈকে মাননীয় মুখ্যমন্ত্ৰীক কিবা আহ্বান জনাব নেকি অনুৰোধ জনাইছোঁ সোনকালে কামটো হ'ব লাগে আৰু আমি বিশুদ্ধ পানীটো পাব লাগে বাসিন্দা বুলি ক'বলৈ গ'লে আপোনাৰ ইয়াত পানী চাপ্লাই এটা বহাইছিলোঁ তাকে বহুত তোমাৰ 3 বছৰ মানে আগতে বনালে সেইটো কিন্তু এতিয়ালৈকে উন্নতি হোৱা নাই ঠিকাদাৰজন কামটো বন্ধ কৰি থৈছে 4 জেকা ল'লে কামটো কিন্তু আমাৰতো এইটো বন্ধ হৈ গ'ল কিন্তু ৱাটাৰ চাপ্লাই আমাৰ লাগিছিলে আমাৰ বিশুদ্ধ পানী পোৱা নাই ভালকৈ পানীটো ৱাটাৰ চাপ্লাই গোটেইখন বহিলেই কিন্তু ইয়াত পানী কামটো হোৱা নাই স্পষ্টকৈ হৈ পৰা নাই পানী ইয়াত পানী ঠাই ইয়াত গোটেই জাবৰ জোঁথৰ নধৰা হৈ গ'ল বন গজি গৈছে তেনেকৈ নহ'ব আমাৰ দাবী জনাইছোঁ যে মুখ্যমন্ত্ৰী লৈ আমাৰ এই ৱাটাৰ চাপ্লাইটো লাগে বিশুদ্ধ পানী আৰু প্ৰয়োজনীয় বিশুদ্ধ পানী পোৱা নাই ৰাইজে গাঁৱৰ ৰাইজৰ চবৰে কষ্ট হৈছে এইটো ৱাটাৰ চাপ্লাইটো কোনে বনাইছিল জানে নেকি আমাৰ এইটো ৱাটাৰ চাপ্লাই কাজিৰঙা ফেক্টৰী আপোনাৰ ঠিকাদাৰ লৈছিলে মালিকজনৰ নামটো অকণমান পাহৰিছোঁ ঠিকাদাৰজনৰ নাম আছিলে কিবা এটা আছিলে অলপ পাহৰিছোঁ কিন্তু কাজিৰঙা ফেক্টৰীৰ মালিকে হয় কাজিৰঙা ফেক্টৰী মালিকে লৈছিলে কিন্তু কামটো 4টা লৈছিলে কিন্তু আমাৰ এইটো এতিয়া বন গজিব হৈ গ'ল কিন্তু কামটো হোৱা নাই মুখ্যমন্ত্ৰী কি ক'ব মুখ্যমন্ত্ৰী এটাই আহ্বান জনাইছোঁ যে আমাৰ কামটো আমাৰ কৰি দিব লাগে আৰু বিশুদ্ধ পানী আমি পাব লাগে মুখ্যমন্ত্ৰীলৈ সেইটো আমাৰ দাবী বাকীবিলাক তোমাৰ ৰাংচেলি বিহালী গোটেইখনতে হৈ গ'ল কিন্তু আমাৰ বুৰৈগুৰি বটিয়ামাৰি আমাৰ বহুতো ভিতৰীয়া আমাৰ অঞ্চলত এতিয়ালৈকে বিশুদ্ধ পানী পোৱা নাই বিশুদ্ধ পানীৰ কাৰণে আমাৰ ইয়াত ৱাটাৰ চাপ্লাই দিছিলে এতিয়া 3 বছৰ দিন হৈ গ'ল একো তেনেকৈয়ে পৰি আছে কোনো আমাৰ হেৰি ঠিকাদাৰ কামখিনি মানে সম্পূৰ্ণ ক্লিয়াৰ নকৰিলে তাকে এতিয়া চৰকাৰে মানে কি ঠিকাদাৰ মানে হেৰি কৰিলে পঠিয়ালে কামখিনি কৰা নাই তাৰ ঠিকাদাৰক মানে বিহিত ব্যৱস্থা দি পিনে কামখিনি আগুৱাই নিব পাৰে যেন তাকে কামনা কৰি আছোঁ বিহালী বাকীবিলাকত চবতে পানী পাই আছে আমাৰ 4টা ৰাংচালি দলনিত এটা আমাৰ এই বুৰৈগুৰি এটা আৰু নতুন ৰৌমাৰীত এটা এই 4টাত এইজন ঠিকাদাৰে পাইছিলে বুলি কোৱা শুনিছোঁ কিন্তু কামখিনি ক্লিয়াৰ হোৱা নাই কাম ক্লিয়াৰ কৰা নাই এই 3 বছৰ হৈ গ'ল এনেই পৰি আছে বনাই পিনে এনেকৈ পেলাই থ'লে কিবা কাম আহিব জানো আমাৰ পানী দৰকাৰী এই আমাৰ পানী দামকল কিবাকিবি কুঁৱাৰ পানী এতিয়া খৰালিমহীয়া শুকাই যায় আমাক পানী জৰুৰী কাম আছিলে মুখ্যমন্ত্ৰীলৈ সেই ঠিকাদাৰৰ ওপৰত বিহিত ব্যৱস্থা কৰি আমাৰ কামটো যে সোনকালে আগবঢ়াই নিয়ে তাকে আমি কামনা কৰিছোঁ আমাৰ বুৰৈগুৰি ৰৌমাৰী 3 বছৰ আগতেই কাম হ'ল এতিয়ালৈকে কামটো ক্লিয়াৰ হোৱা নাই ঠিকাদাৰজনৰ নাম বিশেষকৈ গম নাপাওঁ এতিয়া এনেই পঢ়ো কাৰণে শুনিছোঁ সেই কাজিৰঙা ফেক্টৰী মালিকজনে বনাইছিলে বুলি কোৱা শুনিলোঁ তাকে এতিয়া তেখেতৰ কি বিহিত ব্যৱস্থা কৰি আমাৰ কামটো যেন আগুৱাই নিব পাৰে তাক 4টা স্কিমৰ কাম কৰিছিলে এটাও সম্পূৰ্ণ হোৱা নাই বাকী পিছত বনোৱাও লগৰখিনি হৈ গ'ল আমাৰ এই 4টা হোৱা নাই